মই খালি এটা কথাই জানো, মানুহৰ মনত যেতিয়া প্ৰবল ইচ্ছা শক্তি থাকে আৰু কিবা এটা কাম কৰিবলৈ যেতিয়া সপোন দেখে, তেতিয়াহ'লে পৃথিৱীত কোনো মানুহ নাই তোমাক সেই কামটো কৰাৰ পৰা কোনোবাই ৰখাব কাৰণে। বহুত ল'ৰা ছোৱালী আছে টকা পইচা নথকাকেও তেওঁলোকে যদি ষ্টাডিটো ভাল অধ্যয়নটো ভালকৈ কৰে তেতিয়া মূল লক্ষ্যত উপনীত হ'ব পাৰে। তো সেইকাৰণে ছাত্ৰসকলে ধৈৰ্য ধৰিব লাগিব। এইটো কথা সদায় মনত ৰাখিবা, নিজৰ শিপাডাল কেতিয়াও পাহৰি নাযাবা। নিজক পৰিচয় দিবৰ কাৰণে মানুহৰ আগত কেতিয়াও লাজ নকৰিবা। যদি খেতিয়কৰ ঘৰৰ ছোৱালী হয়, খেতিয়কৰ ঘৰৰ ল'ৰা হয়, গৰ্বৰে ক'বা মোৰ দেউতাই খেতি কৰে। আজি খেতিয়কৰ ল'ৰা গৈ পেলাই আজি কি হোৱা নাই। ভালকৈ পঢ়িবা আৰু সকলো সময়তে পঢ়াৰ ক্ষেত্ৰত পঢ়িবই লাগিব আৰু যিকোনো কাম কৰিব লাগিব। অকল মই পঢ়িছোঁ বুলিয়ে বাকী একো কাম নকৰোঁ তেনেকুৱাও নহয়, পঢ়িবও লাগিব আৰু সকলো কাম কৰিবও লাগিব। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আমাৰ জীৱনৰ আটাইতকৈ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা। যি দুটা পৰীক্ষাৰ ফলাফলৰ বাবে কেৱল ঘৰখনৰ পিতৃ মাতৃয়েই নহয়, ঘৰখনৰ পৰিয়ালৰ সদস্যবিলাকেই নহয়, গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে আশাৰে বাট চাই থাকে বোলে আমুকৰ ল'ৰাটোৱে বা আমুকৰ ছোৱালীজনীয়ে পৰীক্ষা দিছিলে, মেট্ৰিক দিছিলে, আমুকৰ ল'ৰাটোৱে বা আমুকৰ ছোৱালীজনীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলে, ৰিজাল্ট কি হ'ল। সেই গোটেই ৰিজাল্টটো কি হ'ল, ফলাফলটো কি হ'ল, সেইবিলাক জানিবৰ কাৰণে গাঁৱৰ প্ৰতিগৰাকী ৰাইজে অধীৰ আগ্ৰহেৰে বাচ্ছা থাকে। গতিকে তেনেকুৱা ধৰণৰ জীৱন এটা মূল্যৱান পৰীক্ষাত পাছ হোৱাৰ পিছত তোমালোকৰ ভৱিষ্যতৰ কৰণীয়খিনি কিন্তু দায়িত্ব কিন্তু বৃদ্ধি পাই আহিব। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাব বিচাৰিছোঁ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো পাছ কৰাৰ পিছৰে পৰা কিন্তু তোমালোকৰ দায়িত্ববোধতা কিন্তু বাঢ়ি আহে। মই খালি এটা কথাই জানো, মানুহৰ মনত যেতিয়া প্ৰবল ইচ্ছা শক্তি থাকে আৰু কিবা এটা কাম কৰিবলৈ যেতিয়া সপোন দেখে, তেতিয়াহ'লে পৃথিৱীত কোনো মানুহ নাই তোমাক সেই কামটো কৰাৰ পৰা কোনোবাই ৰখাব কাৰণে। মই এই কামটো কৰিম আৰু তুমি সেই কামটো কৰিবৰ কাৰণে তুমি নেৰানেপেৰা চেষ্টা কৰিব লাগিব, তোমাৰ মনত বিশ্বাস লাগিব, কৰাৰ হেঁপাহ লাগিব। তেতিয়া পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যি তোমাক ৰখাব পাৰিব। হয়নে নহয়? হয়নে নহয়? হয়তো এই ছোৱালীকেইজনী শুনিছে নাই? হয়নে নহয়? তেনেকুৱা নহয় মই বেলেগৰ নিচিনা ময়ে কৈ থাকিম, তোমালোকে শুনিবা নুশুনিবা বহি থাকিব, তেনেকৈ যাব। মই ক'ম, শুনিবও লাগিব, হয়নে নহয় এইটো ক'বও লাগিব। কিন্তু এটা আছে, শিপাডাল পাহৰি নাযাবা। শিপা ক'ত? শিপা কৰ্দৈগুৰিত। শিপাডাল যোনে পাহৰিলে সি হয়তো আজি তোমালোকে বহুত এজন ফেমাছ ব্যক্তি হ'ব পাৰা, কোনোবা এজন ভাল ৰাজনীতিবিদ হ'ব পাৰা, কোনোবা এজন ভাল ডক্টৰ হ'ব পাৰা, ইঞ্জিনিয়াৰ হ'ব পাৰা, প্ৰফেচাৰ হ'ব পাৰা, বিজনেছমেন হ'ব পাৰা। শিপা যদি পাহৰি যোৱা, মানুহ হিচাপে কিন্তু তোমালোকে নিজৰ আইডেণ্টিটি হেৰুৱাবা। এইটো কথা সদায় মনত ৰাখিবা, নিজৰ শিপাডাল কেতিয়াও পাহৰি নাযাবা। নিজক পৰিচয় দিবৰ কাৰণে মানুহৰ আগত কেতিয়াও লাজ নকৰিবা। যদি খেতিয়কৰ ঘৰৰ ছোৱালী হয়, খেতিয়কৰ ঘৰৰ ল'ৰা হয়, গৰ্বৰে ক'বা মোৰ দেউতাই খেতি কৰে। আজি খেতিয়কৰ ল'ৰা গৈ পেলাই আজি কি হোৱা নাই। সেইটো কাৰণে মা দেউতাৰ কষ্টখিনি সদায় মনত থবা, ডাঙৰক সদায় সন্মান কৰিবা। সন্মান মই তোমালোকক দাবী ধমকি দি পেলাই মই সন্মান কৰিবলৈ কোৱা নাই। সন্মান দিলে অন্তৰৰ পৰা দিবা, মানুহক দেখুৱাই পেলাই নহয়। সন্মান দিবা আৰু কথা শুনিবা। কথা কোৱাতকৈ বেছি মানুহে কথা শুনাটো বহুত দৰকাৰ। ঠিক আছে? আমন্ত্ৰণ জনাইছোঁ প্ৰিয়াংশু মৰাণ, কৰিণা মৰাণ, শ্ৰীমতী পৰী মৰাণ, শ্ৰী ৰজ মৰাণ।